যদি তোমাৰ মা দেউতাই নিদিয়ে পলাই হলেও তোমাক বিয়া পাতিম মই তাক বিয়া পাতা এটাই ৰিজন কেনেকে কৰিলে ভাল পায় আৰু আজি মোৰ শুটিংৰ হিৰো এইফালে এতিয়া আমাৰ শুট আৰম্ভ হ'ব আৰু আজি আমি শুটিং কৰি আছো মই উল্কা গানটোৰ Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আজিৰ ভিডিওটো আপোনালোকে থাম্বনেল দেখি গম পাইছে ন আজিৰ ভিডিওটো কি হ'বলৈ গৈ আছে ধামাকা হৈ যাব মানে আমাৰ লাভ ষ্টৰী আপোনালোকে আজি গম পাব আমি কেনেকৈ লগ পালো কি পালো কিমান পাট্টি পেলিব লাগে হৈছে দি এটাক মই নো দি 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 নো দি 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 কিমান মোৰ কাৰণে মানে ভগৱানৰ ওচৰত বিচাৰি বিচাৰি পাইছে এজনী ছোৱালী হয় নাই তো তুমি মোক প্ৰমিস কৰিব লাগিব আজি যে আজিৰ পৰা মোক খদ্দাই তুমি মৰম কৰিবা কাৰণ আজি হল প্ৰমিস ডে তো আজি প্ৰমিস কৰিব লাগিব হি যেন মোৰ লগত কিদেও চিটিং নকৰে মোক কিদেও মিছা কথা নকয় মোক খদাই মৰম কৰিব মই তাক গালি পাইলেও হি মনে মনে শুনি থাকিব আৰু মই তাক জেনেকে কওঁ হি হেনেকে চলিব সব প্ৰমিস কৰিব লাগিব তুমি আজি কৰিবা নাই দিগদাৰ কিন্তু এতিয়া উপায় নাই আৰু প্ৰমিস কৰিবই লাগিব দিয়া প্ৰমিস কৰা যে আজিৰ পৰা তুমি মোক একো নকোৱা নকও দিয়া কি কম মই যি কথাকে শুনিবা হিতুটো শুনবা লগা বাধ্য আৰু কি আৰু মই গালি পাইলেও তুমি মোক গালি নাপাৰা হিতু ভাবি যাব লাগিব নহয় নহয় কোৱা কোৱা সঁচাকে কোৱা প্ৰমিস দিয়া কাৰণে প্ৰমিস কৰি দিছো প্ৰমিস দিয়া কাৰণে প্ৰমিস না মোক প্ৰুফ লাগিব যে সঁচা এইটো প্ৰুফ লাগিব না নাই ককচোন কাৰণ আজি কৈ দিব ভিডিওত কালি নহব পাৰে তো প্ৰুফ দিয়া প্ৰুফ 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 এইটো মই প্ৰুফ দিলো এটো কি নিউডৰ পাৰফিউম হয় 6টা পাৰফিউম আছে সঁচা নেকি মোক দিছা মোৰ কাৰণে নিউডৰ লাক্সাৰি পাৰফিউম শুনিটো 6টা পাৰফিউম পেকেটটোৱে গুন্ধাইছে ধুনীয়া পাৰফিউমটোৰ কেনেকুৱা গুন্ধাব দিয়া খুলা এটা লগা সদায় কিন্তু বেলেগ বেলেগ লগাব লাগিব নিউড লাক্সাৰি পাৰফিউম ক্ৰাফটেড ফৰ উমেন বেলেগ বেলেগ সদায় বেলেগ বেলেগ দিছো বহুত কিটা আছে ন টোটাল 6টা ফ্লেভাৰ আছে কি ফ্লেভাৰ আছে চাম বাৰু পিছত এতিয়া এটা লগাই লও কোনটো লগাও কোনটো লগাও কোনটো লগাও কোনটো লগাও এ লগোৱা এটা এটো লগাও নেকি লগাই দিয়া তুমি লগাই দিয়া তো গাইস এই পাৰফিউমৰ হপত খাই গৈছে দিয়ে যে আজিৰ পৰাই মোক ইমান ধুনীয়া সঁচাকে লাক্সাৰি হয় স্মেলটো বিৰাট ধুনীয়া গোন্ধ মই বাৰু নিউডৰ পাৰফিউম আগতে ইউজ কৰি পাইছো বহুত ধুনীয়া হয় স্মেলটো আৰু আজি তুমি দিলা তোমাৰ নিশানী যদি প্ৰমিছৰ নিশানী কি প্ৰমিছৰ নিশানী আজিৰ পৰা যদি মোক তুমি মানে মই বেয়া পোৱা কাম কৰা নিউড বদনাম হৈ যাব হয় নাই তো এইটো তোমাৰ নিশানী ধুনীয়াকৈ মই চম্ভালি থওঁ দিয়া মোক এতিয়া তো আমাৰ বাৰু লাভ ষ্টৰী কম কিন্তু তাৰ আগতে মই আৰু এটা ঠাইত গৈ আছো মানে আজি ক'ত গৈ আছো মই শুটিং গানৰ শুটিং ন শুটিঙত যাওঁ ড্ৰেছেছ বাৰু এইটো ড্ৰেছতে হ'বলৈ বেয়া লাগিছে হৈ যাব তোমাৰ মানুহজনী এক্ট্ৰেছ হ'বলৈ গৈ আছে তুমি কি ক'বা আগতে হয়চোন চাম তেতিয়া গম পাম নহয় কি কোৱা অডিশনত পাছ কৰিছো এতিয়া আজি ফাইনেল শুট হ'ব তো বলক আপোনালোকক মইনো কি শুটিং কৰো কি গানৰ কি হয় নহয় গোটেইখিনি কম তাৰ পিছত আমাৰ লাভ ষ্টৰীটো গম পাবা বলক 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 দেৰি আছে তো এতিয়া আমি গৈ আছো আমাৰ শুটিংটো হ'ব ইয়াতে এইটো লখৰা ন লখৰা লুনাৰ সন্ধিয়া আছে তাতে হ'ব তো দিয়ে মোক থবলৈ গৈ আছে তো আহি পালো মই বাই বাই লুনা বাই ভালকে কৰিবা ওকে তো মই যাব লাগিব এতিয়া একদম ওপৰত 5 নম্বৰ ফ্লৰত একদম টেৰেছত মজা 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 আলাফালে মানে তো আহি পালো আমি ওপৰত আৰু আজি মোৰ শুটিঙৰ হিৰো এইফালে তোমালোকে চিনি পাইনে মানুহজনক মই উল্কা পাইছে আজি লাষ্ট শুটিং আমাৰ আজি লাষ্ট শুটিং তো এইফালে মেঘনাবা আছে হাই মুন হাই সনম দা হাই বৰিশা হাই টাটা বাই বাই তাক দেখিয়ে থাকে এতিয়া আমাৰ শুট আৰম্ভ হ'ব আমি ৱক কৰিব লাগিব আৰু আজি আমি শুটিং কৰি আছো মই উল্কা গানটোৰ মই উল্কা গানৰ শুটিং প্ৰথমবাৰৰ বাবে মিউজিক ভিডিঅ'ত আজি আমাৰ গ্লেম গাৰ্ল ৰচনাৰ মিউজিক ভিডিঅ'ত এক্টিং কৰিব ফাৰ্ষ্ট টাইম মজা একদম আৰু তাতে মোৰ গানত মই উল্কা বঢ়িয়া আৰু আমাৰ মজা ধামাকা এতিয়া আমাৰ কেক কাটিঙৰ শ্বুট এটা আছে সেইটোৰ কাৰণে আমি প্ৰিপেয়াৰ হৈ আছোঁ আৰু বিহাইণ্ড দ্য চিনবোৰ অকণমান অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিব আমাৰ ৰয়েলে এইবাৰ মানে মই ভূষণ দাক কেক খুৱাই থকা শ্বট এটা ল'ব লাগে তো মই ভূষণ দাক খুৱাই দিম ভূষণ দাই মোক খুৱাই দিব তাৰপিছত মানে তেনেকুৱা এটা শ্বট
আমাৰ ফাইনালি শুটিং হৈ গল উল্কাৰ শুটিং আজি লাষ্ট শুটিং আছিল ন ভগনা ইয়েস আজি লাষ্ট শুটিং আছিল ৰে বাপ শুটিং সমাপ্ত হ'ল আজি আৰু ভিডিওটো আপোনালোকে 10 দিন মান পিছত পাব আৰু ইয়েস পুৰা একদম গ্ৰেন্ড হেৰি হ'বনে গ্ৰেন্ড লঞ্চ হ'ব একদম সো অডিওটো অলৰেডি মানুহে ভাল পাইছে যিমানে শুনিছে আৰু ৰিলছো বনাই আছে কিছুমানে ৰিলস বনাব সকলোৱে এটোৱে তো এতিয়া মই ঘৰত যাই আছো আৰু আপোনালোকক যেটো কথা কম বুলি কৈছিলো এটা ঘৰত গৈ আছো বলাক আহিলো আমাৰ শুটিং কৰি মানে ভুখণ্ডৰ এটা মিউজিক ভিডিও এটা হেৰি হ'ব আৰু লঞ্চ হ'ব একিনৰ ভিতৰতে লঞ্চ হয় নেকি কয়ো লঞ্চ হ'ব মানে হেৰি হ'ব আৰু ৰিলিজ হ'ব তো যেহেতু শকত মানুহ কাৰটো লৈ ল'লে এইখিনি লাগে আপোনালোকক কৈছিলোঁ যে আমাৰ লাভ ষ্টৰি কম আমাৰ লাভ ষ্টৰিটো মানে একচুৱেলি লাভ ষ্টৰি নহয় এইটো হয়নে লাভ আছিল জানো নাজনো কিবা আছিল মানে কি ক'ম লাভে নে ফ্ৰেণ্ডশ্বিপে নে ক্ৰাছে নে কি মই ইয়াৰ ক্ৰাছ আছিলোঁ হয়নে নহয় মানে তাৰ বোলে কোনো এক্ট্ৰেছ ভাল নালাগে কাকো ভাল নালাগে অকল মোকে ভাল লাগে হয়তো বেয়া হয় দিয়া মানে কি হ'ল ফাৰ্ষ্ট মই ইহঁতৰ ঘৰত আহোঁতে ই মোক দেখা পাইছিল হয়নে মানে মোৰ ফ্ৰেণ্ড এজন ৰাজ বুলি তাৰ সি মানে ইহঁতৰ ৰিলেটিভ হয় আৰু তাৰ এক্সিডেণ্ট হ'ল সি মানে ইহঁতৰ ঘৰতে আছিল তো মই মোৰ ফ্ৰেণ্ডৰ লগত খবৰ ল'ব আহিছিলোঁ ইহঁতৰ ঘৰত তো খবৰ ল'ব আহোঁতে তাৰ খবৰ লৈছোঁ খবৰ লৈ গুচি গ'লোঁ তাৰপিছত ই বোলে মোক দেখিলে মই কিন্তু ইয়াক দেখা নাই মানুহ ঘৰত আহিছোঁ ল'ৰা চাই থাকিম নেকি আৰু আহিছোঁ গুচি গৈছোঁ তেতিয়া মই দেওৰা কলেজত পঢ়ি আছোঁ ডিগ্ৰী পঢ়ি আছিলোঁ 5th চেম নে 6th চেম আছিলোঁ তাৰপিছত খবৰ লৈ গুচি গ'লোঁ তাৰপিছত সি মোক ফোন কৰিছে ৰাজে মোক ফোন কৰিছে যে মোৰ মামাৰ ল'ৰাটোৰ বোলে তোমাক বিৰাট ভাল লাগিছে মামাৰ ল'ৰা মইচোন নেদেখিলোৱে কৈছে নাই বিৰাট ভাল লাগিছে বোলে তেনেকৈ কৈছে আৰু মই বোলো হয় নেকি ভাল লাগিব পাৰে নৰ্মেল কথা আৰু ল'ৰা মানুহ কিন্তু মই হ'লে দেখা নাই তাৰপিছত তাৰ এবছৰমান পিছত ন ই মোক এদিন ফেচবুকত মেছেজ কৰিছে এবছৰমান পিছত ন তুমি মোক ফেচবুকত মেছেজ কৰিছে মোক ফেচবুকত মেছেজ কৰিছে যে মই ৰাজৰ কাজিন মই বোলো তোমাৰ কথা কৈছিলে মোক তাৰপিছত সেনেকৈ কোৱা সি কৈছে তোমাৰ নম্বৰটো মোৰ ওচৰত আছে কিন্তু মই তোমাক ফোন কৰা নাছিলোঁ মানে ৰাজৰ পৰা ই অলৰেডি মোৰ নম্বৰটো লৈছিলে কিন্তু ভয়তে বোলে ফোন কৰা নাছিল ইমান ভয় নে তোমাৰ মোৰ কাৰণে ভয়ত কৰা নাই এনে ভয়ত বুলি নহয় এনে কৰা নাই আৰু মানে ৰেছপেক্ট দিছা ছোৱালী ৰেছপেক্ট দিছো আৰু তেতিয়া মইতো ছিংগেলে আছিলোঁ তাৰপিছত কিবা আছিল ছিংগেল আছিলোঁ মই কিন্তু ছিংগেল আছিলোঁ হ'ব তুমি নাছিলা তাৰপিছত সি মোক ক'লে আমি এদিন লগ কৰিব পাৰোঁ তেতিয়া সি হেৰি বৰপেটাত আছিল মানে হোলীৰ সময় আছিল মই ঠিক আছে হোলীটো যাওক লগ কৰিব পাৰোঁ তাৰপিছত লগ কৰিলোঁ তাৰপিছত কি হ'ল তাৰ বোলে মোক বহুত ভাল লাগিল ইমান লাজ কৰিছে লগৰ আৰু ফাৰ্ষ্ট ডেটত আমি ক'ত গৈছোঁ জানে পবিতৰা গৈছোঁ আৰু যেতিয়া সি মোক মানে কি আৰু মানে লগ কৰিব আহিছে সি মোক কৈছে মই মাছঘাটত ৰখি আছোঁ অকণমান ছাই কালাৰ চাৰ্ট এটা ছাই ব্লেক মানে সেনেকুৱা টাইপৰ চাৰ্ট এটা পিন্ধি কিনে ৰখি আছে আৰু জিন্স আৰু কি বাইকখনৰ নাম কি আছিল তোমাৰ বুলেট আছিল থাণ্ডাৰবাৰ্ড আছিল তাৰপিছত মই আহি কিনে চিনি পাইছোঁ এইটোৱে হ'ব আৰু মক্কেলটো তাৰপিছত উঠিলি তাৰপিছত ইমান ঠাণ্ডা মানে ইমান ঠাণ্ডা ল'ৰা ময়ো বাৰু আগতে কমকৈ কথা কৈছিলোঁ ইমান কথা কোৱা নাছিলোঁ প্ৰথম দিনৰ ফটোখিনি চাব নেকি প্ৰথম দিনৰ ফটোখন দি আছোঁ প্ৰথম দিনৰ ফটোখন মই পিংক পিন্ধি আছোঁ আৰু সি এইটো চাৰ্ট পিন্ধি আছিল আৰু ফাৰ্ষ্ট আমি পবিতৰা সি মোক সুধিছে ক'ত যাম ন মইতো ইমান বাৰু আগতে ফুৰা চুৰা হেৰি ইয়াক লগ পাইহে মই বহুত ফুৰিছোঁ কিন্তু তেনেকৈ আগতে তেনেকৈ যি ফেমিলিৰ লগত যাওঁ ফ্ৰেণ্ডৰ লগত ইমান ফুৰাও নাছিলোঁ তাৰপিছত ইয়াক ক'লোঁ আৰু ব'লা আৰু যি আগতে চিনেমা চাব যাওঁ কিবা যাওঁ কিন্তু পবিতৰা ইমান মানে যোৱা নাছিলোঁ আৰু মানে ইমান দূৰত ফুৰিব যোৱা নাছিলোঁ তাৰপিছত ই ক'লে পবিতৰা যাওঁ বাইকত গ'লোঁ পবিতৰা সেইদিনা মোৰ লগৰ এটালো হেৰাইছিল হেৰি ৰাবাৰ বেণ্ড হেৰাইছিল তাৰপিছত আৰু সি মানে লাজ কৰিছে মই বোলো আহা আহিছোঁ যিহেতু ফটো এখন উঠোঁ আৰু কিনো কৰিম আৰু ফাৰ্ষ্ট লগ পাইছোঁ তাৰপিছত সি লাজ কৰিছে মই একো নহয় লাজ কৰিব নালাগে ল'ৰা মানুহে আৰু লাজ কৰে নেকি ছোৱালীহে লাজ কৰে তাক তেনেকৈ ক'লোঁ ফটো উঠিলোঁ আহিলোঁ তাৰপিছত আমি ইয়াতে ভঙা ঘৰত আমি চাওমিন খালোঁ ন চাওমিনৰ পইচা মই দিম বুলি কৈছিলোঁ তুমি মোক দিব নিদিলা তুমি দিছা বোলো মই কৰোঁ আজি পে'মেণ্ট ফাৰ্ষ্ট লগ পাইছোঁ সি কৈছে নাই মই কৰিম সেয়ে আৰু তাৰপিছত সেনেকৈ থাকি তাক মানে গম পালোঁ যে সি মোক লাইক কৰে তো তাক মই এটা কথা কৈছিলোঁ চোৱা মোক তুমি প্ৰপ'জ নকৰিবা কেতিয়াও কাৰণ মানে ৰিলেশ্যনবোৰ ধৰি ৰাখিবৰ কাৰণে বিৰাট দিগদাৰ হয় আমি ফ্ৰেণ্ড হৈ থাকিম কিন্তু যদি পিছত গৈ মোৰো তোমাক ভাল লাগে তোমাৰো মোক ভাল লাগি থাকে মোৰো তোমাক ভাল লাগে তেতিয়া যদি আমাৰ ফেমিলি মানে তেতিয়া আমাৰ
বিয়াখন হ'বগৈ কিন্তু আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড টাইপ নহয় বা সেইটো তুমি ফিলো নকৰিবা তাক মই সেই কথাটো কৈ থৈছিলোঁ আমি লগ পোৱাৰ ধৰক পিছত আৰু 7-8 মাহ পিছত যেতিয়া গম পালোঁ সি মোক লাইক কৰে তো সেনেকৈ থাকি আমি বহুত ভাল ফ্ৰেণ্ড হৈ গ'লোঁ আমি বেষ্ট ফ্ৰেণ্ড হৈ গ'লোঁ আমি ফুৰিব যাওঁ বা আমাৰ ঘৰতো সি তাক চিনি পায় তাৰ ঘৰতো মোক চিনি পায় তো তেনেকৈ থাকি আমাৰ এংগেজমেণ্ট হ'ল মানে মাহঁতক আগতে আণ্টি বুলি মাতিছিলোঁ মাহঁতে আমাৰ ঘৰত এনেকৈ গ'ল তাৰপিছত দিয়ে মোক কি কৈছিল জানে যদি তোমাৰ মা দেউতাই নিদিয়ে পলাই হ'লেও তোমাক বিয়া পাতিম এতিয়া তুমি মিছা কথা কৈছা হ'ব মই কৈছোঁ পলাইতো মই বিয়া নহওঁ তুমি যদি আমাৰ ঘৰত মানাব পাৰা তেতিয়া ঠিকে আছে পলাই আনিব হৈছিল কিন্তু মই পলাই নাহিলোঁ দিয়ক মানে মোৰ খোলা সেইটো দি ভাল পায় এইটো ইয়াতে থৈ দিছোঁ নেকি মই সেই পাৰফিউমটো লগাই গ'লোঁ যোৱাৰ সময়ত চবেই সুধিছে ফুকন দাহঁতে যে কি পাৰফিউম লগাইছা ইমান ধুনীয়া স্মেল নিউড লাক্সাৰী পাৰফিউম এই 6টা ফ্লেভাৰ আছে তো প্ৰত্যেকটা এবাৰ মাৰি চাম তোমাৰ হাতখন দিয়া ধুনীয়া হয় নেক্সট এইটো চাম এইটো চাইছোঁ চাওঁ ভাল লাগিছে তাৰপিছত এবাৰ এইটো ধুনীয়া এইটো বহুত ধুনীয়া এইটো বহুত ধুনীয়া এইটো ধুনীয়া মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ ক্লিক কৰি নিউডৰ এই লাক্সাৰী পাৰফিউমটো আপুনিও ল'ব পাৰে পকেট পাৰফিউম একচুৱেলি আমি বেগত ধুনীয়াকৈ ইজিলি কেৰি কৰিব পাৰোঁ ধুনীয়াকৈ ডিজাইন কৰা হৈছে পাউচৰ ভিতৰত বা আমাৰ মানে বেগৰ ভিতৰত খুব ধুনীয়াকৈ এইটো আঁতি যাব আগত তোমাৰ কেইজনী গাৰ্লফ্ৰেণ্ড আছিল কোৱা সঁচা কথা কোৱাচোন তোমাৰ গাৰ্লফ্ৰেণ্ড আছিল না তোমাৰ যদি গাৰ্লফ্ৰেণ্ডে দেখিব ভিডিঅ'টো কিন্তু মোক কমেণ্ট কৰি দিব পাৰে যে মই গাৰ্লফ্ৰেণ্ড আছিল বুলি সঁচা কথা কোৱা আছিলে গাৰ্লফ্ৰেণ্ড আছিলে ভাল ল'ৰা আছিলে ন চিধা ল'ৰা কিন্তু সেইটো কাৰণে মোৰ দিগদাৰ হৈছে কাৰণ আগতে গাৰ্লফ্ৰেণ্ড নাই একো এক্সপিৰিয়েঞ্চ নাই ছোৱালীক কেনেকৈ কি গিফ্ট দিব লাগে কেনেকৈ কৰিলে ভাল পায় কি কৰিলে ভাল পায় ছোৱালী এজনী কি দিব লাগে কি বেয়া কথা কৈছোঁ মানে তুমি বেয়াটো ভাবিছা বেয়াটো কোৱা নাই মই বেয়াটো কোৱা নাই সঁচাকৈ বেয়াটো কোৱা নাই বেয়াটো কোৱা নাই মানে সেইটো মানে কেনেকৈ ইমপ্ৰেছ কৰিব লাগে ছোৱালীক একোৱে নাজানে একদম জিৰ' গম পাইছেনে এতিয়াহে লাহে লাহে বিয়াৰ পিছত অকণমান তেতিয়াৰ পৰাই তেনেকৈ মই এই বদমাছ ল'ৰাটোৰ চক্ৰান্তত পৰি গ'লোঁ আৰু বিয়াখন পাতি দিলোঁ পলাই নাহিলোঁ মই তাক বিয়া পাতা এটাই ৰিজন নিজে ভাল পোৱাতকৈও আনে যদি তোমাক ভাল পায় বা আনে যদি তোমাক মৰম কৰে সেইজন মানুহৰ লগত সদায় বিয়া হ'ব লাগে তো দিয়ে মোক মৰম কৰিছিল ভাল পাইছিল আৰু সেইটো আধাৰতে মই তাৰ লগত বিয়া হৈছোঁ আৰু এতিয়া বাৰু ভাল পোৱা আৰু মৰম কৰাবোৰ কমিছে আগতকৈ কিন্তু দিয়ে বা মোক কিয় বিয়া পাতিছে সেইটো মই নাজানো তাৰ পৰা সোধোঁ তুমি মোক কিয় বিয়া পাতিছা এটা ভাল কৰণ কোৱা এটা ক'ব নোৱাৰোঁ কি ভাল অন্তৰৰ পৰা ভাল তো শুনিলে নহয় দিয়ে ক'লে মই বোলে অন্তৰৰ পৰা ভাল তো আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে সঁচাকৈ ক'ব যদি ভাল লাগিলে লাইক এটা কৰিব আৰু যদি চেনেলত নতুন হৈ ছাবস্ক্ৰাইব কৰিব আৰু দিয়ে দিয়া মৰমৰ নিউডৰ এই লাক্সাৰী পাৰফিউমটো মই ধুনীয়াকৈ সাঁচি ৰাখিলোঁ মোৰ অন্তৰত আপোনালোকেও ইউজ কৰি চাব ফ্ৰেগ্ৰেঞ্চটো সঁচাকৈ ফ্ৰেগ্ৰেঞ্চকেইটা গোটেইকেইটা ফ্লেভাৰে বহুত বেছি ভাল হয় আৰু আমাৰ দুইজনৰ লাভ ষ্টৰিটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব তো আজিলৈ আহিছোঁ বাই